ৰাতি পুত্ৰক ভাত খাবলৈ মতাটোই কাল হ'ল এগৰাকী মাতৃৰ। ভাত খাবলৈ মাতি আছিলে মানে মই জুই খাই আছিলোঁ। মই ভাত খাবলৈ নোহোৱাৰ কাৰণে মায়ে কিবা কিবি কৈ আছিলে মানে। নিজ পুত্ৰই মাতৃৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। জন্মদাত্ৰী মাতৃক ঘুচিয়াই ঘুচিয়াই হত্যা কৰিলে কুলাংগাৰ পুত্ৰই। কেমেৰাৰ সন্মুখতে পুত্ৰৰ ভয়ংকৰ স্বীকাৰোক্তি। ৰাতি ভাত খাবলৈ পুত্ৰক মাতি আছিল মাকে, কিন্তু পুত্ৰই নোযোৱাৰ কাৰণে মাকে অলপমান গালি পাৰিছিল। কিন্তু মাকৰ সেই অলপমান গালি শুনিব নোৱাৰি এইটো কুলাংগাৰ পুত্ৰ নিতু গগৈয়ে মাকক ঘুচিয়াই ঘুচিয়াই হত্যা কৰে। এই ঘটনাটোৱে বৰ্তমান নাৰায়ণপুৰৰ শিমলুগুৰিত এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰিছে। কি হৈছিল প্ৰকৃততে কালি ঘটনাটো কি হৈছিল? প্ৰকৃততে ঘটনা একোৱে নাই, অকল সেইটো মায়ে কিবা কিবি কৈছিলে নেকি, সেইটো কাৰণে অকণমান খং উঠি গ'ল মানে, অকণমান মানে মোৰ অলপ হেৰিটো অলপ বেলেগ হৈ গ'ল মানে। গালি গালাজ পাইছিলে নেকি? মায়ে গালি গালাজ পাৰি আছিলে মানে মোক। ভাত খাবলৈ মাতি আছিলে মানে মই জুই খাই আছিলোঁ। মই ভাত খাবলৈ নোহোৱাৰ কাৰণে মায়ে কিবা কিবি কৈ আছিলে মানে মোক। তাৰপৰা আপুনি? তাৰপৰা মই ঘৰলৈ যাওঁতে মানে সেই তেতিয়া মানে এই ঘটনাটো হ'ল মানে, অইনটো একো নাই।